গাইজ আমি এতিয়া কামাখ্যা মন্দিৰত সোমালোঁ আৰু এতিয়া আমি গৈ আছোঁ, আপোনালোকে আমাৰ লগত গৈ থাকক। মালিগাঁও অভাৰব্ৰিজ নোপোৱা আগতেই বাছে আমাক নমাই দিলে আৰু তাৰ পৰা আমি খোজকাঢ়ি আহি মাৰ দুৱাৰমুখ পোৱাৰ আগতে ৰাস্তাৰ সেইটো পাৰে গোটেই চেণ্ডেল থোৱাৰ ব্যৱস্থা কৰি দিছে চৰকাৰীভাৱে। আৰু তাত আপোনালোকে নিশ্চিন্ত মনে চেণ্ডেল জোতাবোৰ থ'ব পাৰিব আৰু থৈ মাৰ দৰ্শন কৰিবলৈ আগুৱাই আহি থাকক। আপোনালোক আহিলে ৰাতিপুৱা ভাগত আহিব। ৰাতিপুৱা ভাগত আহিলে অকণমান ভিৰটো কম পাব, তাৰোপৰি গৰমৰ প্ৰভাৱটো অলপ কম পৰিব। আৰু যোৱাকালি এনেও আপোনাৰ ৰ'দ ইমান দিয়া নাছিলে, গতিকে আমি কষ্ট নাপালোঁ। আমি কেতিয়া গৈ পালোঁ গমেই নাপালোঁ। আৰু গৈ থাকোঁতে মোৰ বান্ধৱীক লগ পালোঁ, বান্ধৱীৰ লগত একপি ফটো উঠিলোঁ। তাৰপিছতে মোৰ গাঁৱৰ মামাহঁতক লগ পালোঁ, মামাহঁতৰ লগতো একপি ফটো উঠিলোঁ। তাৰপিছত আমি এতিয়া মন্দিৰ পালোঁ হয় আৰু তলৰ ফালৰ পাণ্ডুত যোৱা ৰাস্তাটোৰে আমাক ঘূৰাই দিলে। এতিয়া আৰু এইফালেৰে আমি উঠি যাব লাগিব। এইয়া আমি গৈ আছোঁ এতিয়া, কিন্তু কাৰো মুখত ভাগৰ নাই দেই গাইজ। আপোনালোকেও আহিব, খুব ভাল লাগে। বহুতৰে মাক দৰ্শন কৰিবলৈ মন থাকে, কিন্তু আহিব ভয় কৰে। একো ভয় কৰিব নালাগে, আপোনালোকে ধুনীয়াকৈ আহক মাক দৰ্শন কৰিবলৈ। খালি আহিলে আপোনালোকে ৰাতিপুৱাই আহিব, কষ্ট কম পাব। আৰু এই মোৰ ভণ্টি যেতিয়া পাণ্ডুৰ ৰাস্তাটোৰে ওপৰে উঠি যাব লাগে, তাই ভাগৰতে ইমান খৰকৈ খোজ কাঢ়িছিলে। কি অমৰ প্ৰেম, মাকে যাব পৰা নাই, পুতেকে ঠেলি লৈ যাই আছে মাৰ দৰ্শন কৰিবলৈ। এনেকুৱা শ্ৰৱণ কুমাৰ ক'ত পাব আজিকালিৰ দিনত। পাণ্ডুৰ ৰাস্তাটোৰে নামি গৈ যেতিয়া মাক দৰ্শন কৰিবলৈ ওপৰলৈ উঠি গৈছিলোঁ, এই ৰাস্তাটোৰে যাব লাগে। দুইফালে মানুহৰ ঘৰ, ৰাস্তাটো বৰ ঠেক আৰু অজস্ৰ মানুহৰ ভিৰ। গতিকে আটাইয়ে আমি লাহে লাহে মাৰ নাম লৈ পেলাই আগুৱাই গৈছিলোঁ। এনেদৰে সকলোৱে ভিৰ নকৰাকৈ লাহে লাহে আগুৱাই গৈছিলে। তাৰে মাজতে দুই এজন বয়সস্থ লোকৰ মূৰো ঘূৰাইছিলে, তেওঁলোকক আৰু ছাইড কৰি আনি পেলাই বহিব দিয়া হৈছিলে। আৰু অৱশেষত মাৰ ওচৰ পালোহি আমি। মাৰ পাতিছোঁ, মাক দৰ্শন কৰি আমি মাৰ সৌভাগ্যখনলৈ আমি গৈছোঁ। আমি ওপৰলৈ উঠি গৈ সৌভাগ্য কুণ্ডত ভৰি হাত ধুই গণেশ বাবাৰ আশীষ লৈ আৰু মাক পূজা অৰ্চনা কৰিবলৈ আমি ইয়াতে বহি ল'লোঁ। আধা ঘণ্টামান বহিলোঁ। যিমান সময় বাগৰিল মানুহৰ ভিৰ আৰু বাঢ়ি গৈ থাকিলে। আৰু এনেদৰে মাৰ ওচৰত 1 ঘণ্টামান সময় কটাই আমি আটাইয়ে উভতি আহিলোঁ। আৰু উভতি অহাৰ সময়ত এনেদৰে কিছু মুহূৰ্ত আমি সাঁচি ৰাখিলোঁ। আটাইবোৰে ফূৰ্তি কৰি আহিছোঁ। দেখিছেনে, মাৰ ওচৰত যোৱাৰ কোনো দুখ কষ্টৰ অনুভৱেই নাই। মুখখন দেখিলে আপোনালোকে গম পাব। আটাইয়ে আমি এনেদৰে ফূৰ্তি মনে মাক দৰ্শন কৰি আহিলোঁ। আৰু মাৰ দৰ্শন কৰিবলৈ গ'লে আপোনালোকে ভাগৰৰ কথা গমেই নাপাব। আপোনালোকে যাব এবাৰ।